প্ৰথমে আপোনালোকক এই নিউজটো প্ৰচাৰ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু আমাৰ পাৰ্টিটো অকল ভোটাৰৰে পাৰ্টি, সেইটো হৈছে VPI আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল। গতিকে আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল নতুন এটা তত্ত্ব পাইছোঁ। গতিকে যদি পৰিৱৰ্তন কৰিব লগা হয় এখন আইন হ'বই লাগিব, আৰু এতিয়া আইনখন যদি থাকে তেতিয়াহে মানে মানুহৰ পৰিৱৰ্তন। আৰু আমাৰ এটা এক নম্বৰতে হৈছে আমি এইবাৰ নতুন এটা কৈছোঁ বেৰোজগাৰীৰ ৰোজগাৰ কৰক, সংবিধানত অধিকাৰ দিছে। আৰু মানুহে ইমানবাৰ ভোট দি আহিছে, এতিয়া আমাৰ স্বাধীনতা দিৱস ৯৭ বছৰ হৈ গ'ল। সেইকাৰণে ইমান বছৰ হোৱাৰ পিছতো ভোটাৰৰ কোনো এটা হোৱা নাই। যিবিলাকে ভোটাৰে চৰকাৰ বনাই, যিবিলাক প্ৰাৰ্থী সিহঁতৰ দৰমহা পাতি হৈ থাকে, কিন্তু ভোটাৰৰ আজিলৈকে হোৱা নাই। সেইকাৰণে আমি এটা নতুন তত্ত্বৰ অনুযায়ী ভোট দিয়াৰ বিনিময়ত ভোটাৰ পেঞ্চন হ'ব লাগে। ভোটাৰ পেঞ্চন যদি হয়, ইফালে আমাৰ যি শিক্ষিত যুৱক যুৱতী নিবনুৱা হৈ আছে সেইবিলাকৰ সকাহ পাব। গতিকে এইটো এৰি পৰা আমি নতুন পাৰ্টি হৈছোঁ যদিও আমাৰ বহুত প্ৰচাৰ নাই বুলি কয়, কিন্তু প্ৰচাৰটো এইকাৰণে নাই, সাংবাদিকবিলাকক আমি লগ নকৰোঁ, আৰু তেনেকৈ আমাৰ খুব কম হৈ আছে প্ৰচাৰটো। তথাপিও এতিয়া অকণমান লাহে লাহে হৈ আহিছে নতুন পাৰ্টি বুলি। আৰু বিশেষকৈ এইটো ভোটাৰৰে পাৰ্টি, আমি ভোটাৰ হিচাপে ৰাইজৰ মাজত চিনাকি দিব ওলাইছোঁ। মোৰ মানে সকলোৰে মানে ঘৰে ঘৰে ভোটাৰ চিটটো গ'লে সকলোৰে বিকাশ, মানুহৰ বিকাশ, এনেই দেশৰ বিকাশ হৈ আছে বাৰু। দেশৰ বিকাশ বা কয় প্ৰদেশৰ বিকাশ বুলি কয়, কিন্তু মানুহৰ বিকাশ হ'লে মানে আইনৰ দ্বাৰাহে বিকাশ হ'ব বুলি কৈছে। সেইটো হৈছে আমাৰ ভোটাৰশ্বিপ আইন বা পেঞ্চন আইনৰ দ্বাৰাহে আমাৰ উন্নতি হ'ব বুলি আশা আৰু কামনা কৰোঁ। এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। আপোনাৰ বিষয়ে কামনা কৰিম। প্ৰথমে আপোনালোকক এই নিউজটো প্ৰচাৰ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু আমাৰ পাৰ্টিটো অকল ভোটাৰৰে পাৰ্টি, সেইটো হৈছে VPI আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল। গতিকে আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল নতুন এটা তত্ত্ব পাইছোঁ। গতিকে যদি পৰিৱৰ্তন কৰিব লগা হয় এখন আইন হ'বই লাগিব, আৰু এতিয়া আইনখন যদি থাকে তেতিয়াহে মানে মানুহৰ পৰিৱৰ্তন। আৰু আমাৰ এটা এক নম্বৰতে হৈছে আমি এইবাৰ নতুন এটা কৈছোঁ বেৰোজগাৰীৰ ৰোজগাৰ কৰক, সংবিধানত অধিকাৰ দিছে। আৰু মানুহে ইমানবাৰ ভোট দি আহিছে, এতিয়া আমাৰ স্বাধীনতা দিৱস ৯৭ বছৰ হৈ গ'ল। সেইকাৰণে ইমান বছৰ হোৱাৰ পিছতো ভোটাৰৰ কোনো এটা হোৱা নাই। যিবিলাকে ভোটাৰে চৰকাৰ বনাই, যিবিলাক প্ৰাৰ্থী সিহঁতৰ দৰমহা পাতি হৈ থাকে, কিন্তু ভোটাৰৰ আজিলৈকে হোৱা নাই। সেইকাৰণে আমি এটা নতুন তত্ত্বৰ অনুযায়ী ভোট দিয়াৰ বিনিময়ত ভোটাৰ পেঞ্চন হ'ব লাগে। ভোটাৰ পেঞ্চন যদি হয়, ইফালে আমাৰ যি শিক্ষিত যুৱক যুৱতী নিবনুৱা হৈ আছে সেইবিলাকৰ সকাহ পাব। গতিকে এইটো এৰি পৰা আমি নতুন পাৰ্টি হৈছোঁ যদিও আমাৰ বহুত প্ৰচাৰ নাই বুলি কয়, কিন্তু প্ৰচাৰটো এইকাৰণে নাই, সাংবাদিকবিলাকক আমি লগ নকৰোঁ, আৰু তেনেকৈ আমাৰ খুব কম হৈ আছে প্ৰচাৰটো। তথাপিও এতিয়া অকণমান লাহে লাহে হৈ আহিছে নতুন পাৰ্টি বুলি। আৰু বিশেষকৈ এইটো ভোটাৰৰে পাৰ্টি, আমি ভোটাৰ হিচাপে ৰাইজৰ মাজত চিনাকি দিব ওলাইছোঁ। মোৰ মানে সকলোৰে মানে ঘৰে ঘৰে ভোটাৰ চিটটো গ'লে সকলোৰে বিকাশ, মানুহৰ বিকাশ, এনেই দেশৰ বিকাশ হৈ আছে বাৰু। দেশৰ বিকাশ বা কয় প্ৰদেশৰ বিকাশ বুলি কয়, কিন্তু মানুহৰ বিকাশ হ'লে মানে আইনৰ দ্বাৰাহে বিকাশ হ'ব বুলি কৈছে। সেইটো হৈছে আমাৰ ভোটাৰশ্বিপ আইন বা পেঞ্চন আইনৰ দ্বাৰাহে আমাৰ উন্নতি হ'ব বুলি আশা আৰু কামনা কৰোঁ। এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। আপোনাৰ বিষয়ে কামনা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।